নমস্কাৰ সকলোকে কি খবৰ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি দেখিছেনে ৰ'দটো একদম ইদিনাতকৈ সিদিনা চোকা আজি দিনটোৰ মানে তাপমাত্ৰা 38 ডিগ্ৰী চেলচিয়াছ সৰুজনী হৰুৱাই দেই আজিৰ পৰা তিনিজনী হ'ব আৰু কালিয়ে ডাঙৰ অহা কথা আছিলে কিন্তু নাহিলে কালি আজি আহিব আজি একদম মানে তিনিজনী হ'ম আৰু ইমানেই বেছি গৰম হৈছে নহয় দিনক দিনে ইদিনাতকৈ সিদিনা মানে গৰম বাঢ়ি বাঢ়ি গৈ আছে বৰষুণটো দিয়াই নাই বাৰু কিন্তু জেঠ মাহ সোমালে এনেকুৱা দিনত যে বৰষুণ লাগে কাৰণ আমিতো গাঁৱৰ মানুহ ন এনেকুৱা দিনত মানুহবোৰে আমাৰ খেতি নাই বাৰু কিন্তু এনেকুৱা দিনত মানুহবোৰে সাধাৰণতে কঠীয়া পাৰে তো এনেকুৱা দিনত বৰষুণটো হ'লে মানে ভাল হয় কিন্তু এতিয়া বৰষুণ নাই মই এতিয়া মানে গৰমৰ পৰা বাচিবলৈ কিবা এটা উপায় কৰোঁ বুলি ভাবিছোঁ আৰু বিচাৰি আহিছোঁ পদিনা আৰু মানে সেই মাজতে যে বৰষুণ দিছিলে বৰষুণ দিওঁতে পদিনাবোৰ জ্বলি গ'ল এতিয়া পদিনা বিচাৰি আহি আছোঁ মই আৰু পদিনাটো হৈছে স্বাস্থ্যৰ কাৰণে উপকাৰী এটা বস্তু যদি ভোক নালাগে বা বস্তু খোৱা হজম নহয় বমি বমি ভাৱ হয় তেতিয়া পদিনাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল খাব লাগে আৰু মই এইফালে বটলত পানী ভৰাই ৰাখিছোঁ আটাইকেইটাতে ফিল্টাৰৰ পৰা পানী ভৰাই ৰাখিছোঁ দেই আৰু এতিয়া যিখিনি মই পদিনা যে আনিছিলোঁ সেই পদিনাখিনি অকণমান মিহি মিহিকৈ কাটিম লগতে লৈ লৈছোঁ টেঙা এইখিনি আটাইখিনি এতিয়া ধুনীয়াকৈ কাটি ল'ম আৰু কাটি পেলাই মই যে ভৰাই থৈছোঁ পানী বটলবোৰ ইয়াত ভৰাই দিম আৰু এনেকৈ যেতিয়া টেঙাখিনি পানীত ভৰাই খোৱা হয় সম্পূৰ্ণ টেঙা হৈ নাযায় পানীখিনি অলপ টেঙা হৈ থাকে আৰু পদিনা দিয়াৰ কাৰণে ইয়াৰ এটা ধুনীয়া গোন্ধ ওলাই থাকে খাবলৈ ভাল হয় মই কিন্তু পদিনাটো এনেকৈ ছিঙি দিওঁ দেই কিছুমানক মই গোটাকৈ দিয়া দেখিছোঁ কিন্তু মই এনেকৈ ছিঙি দিওঁ বা হাতেৰে অকণমান মোহাৰি পেলাই দি দিওঁ তেতিয়া মানে বেছিকৈ ৰসটো ওলাই যায় আৰু এনেকৈ খোৱাৰ পিছত মানে মই নিজেও যিহেতু খাই থাকোঁ অনবৰতে আৰু সোনকালে ভোক লাগে আৰু হজম হয় গেছৰ প্ৰব্লেমটো একেবাৰে নহয় আৰু এতিয়া লৈ লৈছোঁ দুটা আম এইখিনি কিন্তু চৰ্বত বনাম লগতে পদিনা কেইটামান থৈ দিলোঁ আৰু এই আমখিনি এতিয়া ইয়াৰ যিটো ওপৰৰ বাকলিটো ধুনীয়াকৈ কাটি ল'ম আৰু কাটি শেষ কৰাৰ পিছতে এই টেঙাখিনি যিহেতু কুমলীয়া হৈ আছে সেইকাৰণে ইয়াৰ পৰা এটা আঠা ওলাই যায় সেইকাৰণে সেই আঠাটো নাইকিয়া কৰিবৰ কাৰণে অলপ সময়ৰ কাৰণে মই নিমখ দি পেলাই পানীত তিয়াই পেলাই থৈ দিম কেঁচা আমৰ পৰা এটা আঠা ওলাই এই আঠাটো মানে স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে এই আঠাটো মানে নাইকিয়া কৰিবৰ কাৰণে এইখিনি মই 15 মিনিটমানৰ কাৰণে নিমখত তিয়াই পেলাই থৈ দিম আৰু যেতিয়া 15 মিনিট হৈ যাব এইখিনি ইয়াৰ পৰা উঠাম আৰু উঠাই পেলাই মিক্সি এই বাতিটোতে দি ল'ম আৰু লগতে যিখিনি পদিনা থৈ দিছিলোঁ আৰু সেই পদিনাখিনিও দি দিম অকণমান পানী দিম বাৰু দেই মিক্সিত যাতে সোনকালে গুড়ি হয় তাৰপিছতে যেতিয়া এইখিনি গুড়ি হৈ যাব ইয়াৰ গুড়ি হোৱাৰ পিছতে এইখিনি মই বটলত মানে আটাইকেইটা বটলত মই টেঙা আৰু পদিনা ভৰাই দিয়া নাছিলোঁ মই খালী কৰি ৰাখিছিলোঁ যাতে মানে বাকীকেইটাত মই চৰ্বত বনাবৰ কাৰণে এনেকৈ ভৰাব পাৰোঁ আৰু দুটা বটলত মই এতিয়া আম আৰু এই পদিনাখিনি মিক্সাৰখিনি মানে ভৰাই পেলাই ল'ম আৰু এতিয়া হৈ গ'ল মোৰ এই দুটা বটল ৰেডি কিন্তু এইকেইটা যে ডাইৰেক্ট খাব নোৱাৰিম দেই বহুত ডাঠ হৈ আছে এইটো মানে অকণমান পানী মিলাই খাব লাগিব তো সেইটো কাৰণে এতিয়া প্ৰথমতে খাই লওঁ প্ৰথমতে নিজে টেষ্টটো কৰি লওঁ এইফালে গিলাচ এটা আনিছোঁ ইয়াতে অকণমান বাকি লওঁ ইয়াৰ পৰা পানী আৰু ইয়াতে পানীখিনি বকাৰ পিছতে মই ইয়াতে যিটো আমি সদায় খাওঁ নিমখ সেই নিমখটো দিম সোৱাদ অনুসৰি যিমানখিনি দৰকাৰ হ'ব সিমানখিনি দিম আৰু লগতে দি দিম ইয়াত অকণমান ক'লা নিমখ আৰু ক'লা নিমখখিনি দিয়াৰ পিছতে এইখিনি ধুনীয়াকৈ ঘুটি ল'ম ঘুটি পেলাই মানে এইখিনি যাতে মিহলি হৈ যায় আৰু তেনেকৈ মিলাই দিম মিলোৱাৰ পিছতে এতিয়া আৰু পানীও দিম ইয়াতে পানী দি এতিয়া হৰুৱাই আৰু মই দেই দুজনীয়ে প্ৰথমতে টেষ্ট কৰি লওঁ আমি দুজনীয়ে আইডিয়া কৰি বনাইছোঁ এইটো প্ৰথমতে বনাই খাই লওঁ এই গৰমত খাবৰ কাৰণে আমাৰ চৰ্বত ৰেডি হৈ গ'ল আৰু প্ৰথম গিলাচ হৰুৱাইক দিম দেই হৰুৱাই এইফালে খানা বনাই আছে হৰুৱাই টেষ্টটো কেনেকুৱা খাই পেলাই আৰু চামুচ নালাগে এনেকৈ খা ঠিকে আছে মানে ভাল হৈছে নে ভালেই হৈছে প্ৰথমবাৰ বনাইছোঁ ভাল হ'ব লাগিব আৰু মই সোৱাদ লওঁ দেই মজা আমি খালেও বেয়া নালাগিলে সেইকাৰণে বোলো মা আৰু দেউতাকো দিওঁ এইফালে দেউতাকো দিছোঁ আৰু এইটো যে আমি এনেকৈ মানে ইমানেই গৰম পৰিছে পাতি এখন পাৰি পেলাই ইয়াতে কোনোবা নহয় কোনোবা মানে হোৱা হয় আৰু যিমানেই গৰম নপৰক লাগিলে নিজৰ কামখিনিতো নিজে কৰিবই লাগিব সেইকাৰণে এতিয়া এইফালে ব্লাউজ চিলাবলৈ আছে মোৰ বহুত বাকী আছে দেই কামবোৰ যে অকণ বোলো চিলাই লওঁ 1 বাজি মানে পাৰে হৈ গ'ল 1:30 বাজিলেগৈ আৰু তাৰপিছতে এতিয়া মানে আহি আছে হৰুৱাই যে মই এইফালে চাই থাকোঁতে মানে তাই একদম খুচি গৈ ঘৰৰ পৰা নেদেখা হৈ গ'লগৈ মানে আধা ৰাস্তাৰ পৰা তাই মানে গাড়ীত উঠি আহিব এনেকৈ কৰি আগবাঢ়ি পেলাই গৈছে ফাইনেলি অপেক্ষাৰ অন্ত পৰিল ডাঙৰ আহিছে একদম মানে 2 মাহৰ পিছত মাৰ্চৰ 22 তাৰিখে ঘৰৰ পৰা গৈছিলে 22 নহয় 21 তাৰিখে গৈছিলে আৰু আজি আহি পাইছেহি এইফালে হৰুৱাই আগবাঢ়ি গ'ল লগতে বনো আহিছে আৰু লগতে আহিছে কাকা শিৱসাগৰৰ পৰাই আহিছে দেই তাইৰ লগতে আৰু কাকা মানে ইয়াতে মাৰ্ঘেৰিটাতে থাকিব কেইদিনমান মানে কাকাৰ ডিউটি পৰিছে মাৰ্ঘেৰিটাত সেইকাৰণে ডাঙাইৰ লগতে আহি গ'ল আৰু এইফালে মামাই লৈ আহিলেগৈ একদম ইমান দিনৰ মূৰত ঘৰলৈ আহিছে এই অনুভৱখিনিনো কেনেকুৱা এবাৰ সুধি লওঁ কচোন 2 মাহৰ পিছত ঘৰলৈ আহি মজা গৰমত
গৰম কেনেকুৱা তই বহাগৰ আগতে গৈছিলি গম পাৱ নাই বহাগৰ পিছত আহিছ সেইকাৰণে 2 মাহ 2 দিন 62 ডেজৰ পিছত আহিছ গছৰ পাত নোলাব নেকি চবফালে পাত হৈছে যেন লাগিছে নে এইখিনি চোৱা আমাৰ ফুল ফুলি গ'ল দেখিছ আৰু এইফালে চাহ তাহ খাই আজৰি হোৱাৰ পিছত বেগত কি আনিছে উলিয়াইছে আৰু এইফালে এখন গামোচা আৰু কৃতজ্ঞতা পত্ৰ আৰু ইয়াতে লিখা আছে সৰুচমুখী চেৰেকাপাৰ বিহু হুঁচৰি দল আৰু ডাঙৰ ফটোকপি দি দিছে দেই আৰু ভাল লাগিছে দেই এনেকৈ যে ফটোকপি দি দিছে কাৰ হয়নো কোনজনীনো ছোৱালী নামটো থাকিলেতো গম নাপালোহেঁতেন কিন্তু মানে এতিয়া ইয়াৰ কাৰণে গম পাই যাব আৰু লগতে আনিছে আমাৰ কাৰণে নাইটি আৰু এইকেইটা হাত কটা মই কিন্তু হাত কটা যে পিন্ধিবলৈ বেয়া পাওঁ সেইকাৰণে নিপিন্ধো এইটো বেলেগ সৰুৱাইকে দি দিব ডাঙৰাই পিন্ধিব আৰু নিজেই সিহঁতি দুজনীৰ মাজত মিলাই ল'ব আমাৰ তিনিজনীৰ কাৰণে এটা এটা দেই এইকেইটা পাতি দিছিলোঁ দেই ডাঙৰাই লগত কথা পাতোঁতে মানে আমি 1 ঘণ্টাতকৈ ওপৰত ভাতৰ পাতত বহিছোঁ তাৰপিছতে গেছটো কমাই পেলাই এইফালে ভাত খাবলৈ বহিলোঁ নহয় এই আগতি হ'লগৈ চচপেনটোৰ যে ভাত একদম জ্বলি শেষ গোন্ধাইছে তাৰপিছতে গম পাইছোঁ ভাত কেইটামান পাতি দিছিলোঁ আমি মানে ইমানেই কথা পাতিলোঁ আমাৰ লগত খোৱা কাকা গৈ ডিউটি পালেগৈ আৰু হৰুৱাই কিমান সময়ত গৈছিলে হৰুৱাই ওলাই যোৱা আধা ঘণ্টা পাৰ হৈ গ'ল হৰুৱাই 3:30 পৰা টিউশ্যন কৰাইছেগৈ এতিয়া ঘড়ীটো বাজিলে 4টা কিমান সময় লেকচাৰ মাৰিছোঁ চা আকৌ ইমান সময় এইবাৰ দেই আমি মানে কি নৈফালে খহালে সেইফালে চাপৰিটো যে প্ৰতি বছৰে এনেকৈ খহাই থাকে এইবাৰ মানে চাগে চাপৰিটো আৰু নাথাকিবগৈ দেই ন ডাঙৰ চা কিমান খহালে তই যোৱাৰ পিছতো কিমান খহালে এইফালে আৰু সন্ধিয়া পৰত দেই আমি আটাই হৰুৱাই ডাঙৰাই মই সপু আহিলে আৰু এইফালে কাকাও আৰু আটাইকেইটাই এনেকৈ মানে বাহিৰতে বহি লৈছোঁ বহি পেলাই মানে পূৰা কথা কিমান দিনৰ স্মৃতিবোৰ গোট খাই আছে কিমান কথা পাতিব লগা আছে একদম পূৰা পাতিছোঁ আজি কিন্তু পাতি শেষ নহয় দেই আমাৰ মানে বহুত দিনলৈকে কথা ওলাই থাকিব ঘৰৰ কিমান কথা ডাঙৰাইক ক'বলৈ আছে আৰু ডাঙৰাই কিমানখিনি মানে তাত হোৱা হাঁহি ধেমালিবোৰৰ কথাও আমাক ক'বলৈ আছে আটাইখিনি ক'ব আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ব্লগত আজিলৈ বাই বাই সকলোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ